নমস্কাৰ ৰূপজ্যোতি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপডেটবিলাক যিহেতু জনাই আছোঁ, যোৱাকালিৰ এটা গ্ৰুপ ৰৈ গৈছিলে 9 মাইলৰ জিচিত আমাৰ গুৱাহাটীৰ আমেৰিকক যিটো আছে তাতে এটা গ্ৰুপ ৰৈ গৈছিলে। তাৰপিছত কিমানজন পাছ কৰিছে, কি হৈছে কি নাই হোৱা ডিটেইল মই জনাইছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। প্ৰথম কথা, আগতে যেনেকৈ আমাৰ ৰানিং হৈছিলে, প্ৰথম গৈ ডকুমেণ্টটো চোৱাৰ লগে লগে ৰানিং ষ্টাৰ্ট হৈ গৈছিলে। ৰানিং যিসকলে পাছ কৰিছিলে, ৰানিং যেতিয়া পাছ কৰিছিল তাৰপিছতে তেওঁলোকৰ চেষ্ট, হাইট আৰু ৱেইট জোখা হৈছিলে। এইটো আছিলে আগৰ প্ৰচেছ। এইবাৰ কি কৰিলে, এইবাৰ যিসকল ফিজিকেল কেণ্ডিডেট আছে তেওঁলোকে কি হ'ব, ফিজিকেল দিব, DV দিব, লগতে DME বা RME এইটো প্ৰচেছ হ'ব। তাৰ লগে লগে যিটো প্ৰচেছ আছিলে সেই প্ৰচেছটো পূৰা উল্টা হৈ গ'ল। এইবাৰ কি হৈ গ'ল, ডকুমেণ্ট তোমালোকৰ চাইছে, যেনেকৈ নৰ্মেল যিটো চাই ডকুমেণ্ট এইটো চাইছে, এনেক্সাৰটো চাব আৰু ডমিচাইলখন চাই তোমাক লগতে কি কৰিছে, চেষ্ট জুখিছে, হাইট জুখিছে আৰু ৱেইটো জুখিছে। বহুতত কি হৈছে, ৱেইট বেছি থকা কিছুমানক বহাইও ৰাখিছে। কিমিনত আমি দেখা পাইছোঁ তেনেকুৱা কৰিছে। এতিয়া হাইটত যদি তোমাক আগতীয়াকৈ উলিয়াই দিয়ে তেন্তে তুমি গম পাই যাবা যে তুমি ৰানিঙো কৰিবলৈ নোপোৱা তোমাৰ হাইটৰ কাৰণে। সেইটো হৈছে প্ৰথম কথা, এইবাৰৰ যিটো সাল সলনি। মুঠতে এইবাৰৰ যিখিনি কেণ্ডিডেট আছে, মেইন কথাটো হৈছে কেণ্ডিডেট কমোৱা। আৰু যদি আমি টোটেল কেণ্ডিডেটৰ হিচাপ যদি তোমালোকক জনাওঁ, তেন্তে আমাৰ টোটেল মেইল ভেকেঞ্চি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে কিমান পষ্ট আছে, লগতে টোটেল ভেকেঞ্চি জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে। তাৰপিছত যিহেতু আমাৰ 8 গুণকৈ আছে, সেই 8 গুণকৈ আমাৰ টোটেল 19,544টা টোটেল আছিলে ল'ৰা আৰু 3,728টা আছিলে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণে। জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰায় 20,000 ধৰা আৰু এইফালে ধৰা 3,000 বা 4,000 ধৰা, 20,000 4,000 24,000 প্ৰায় এইখিনি আছিলে। আৰু তেনেকৈ আমাৰ এইখিনি যিহেতু মেইলৰ কাৰণে, তেনেকৈ আমাৰ ফিমেলৰ কাৰণেও আছে, ফিমেল টোটেল পষ্ট প্লাছ ফিজিকেল কেণ্ডিডেট। তেনেকৈ আমাৰ 2,300 প্লাছ কেণ্ডিডেট আমাৰ 432, সেই হিচাপত আমাৰ কেণ্ডিডেট আছে। এতিয়া কথাটো হ'ল কি, যদি আমাৰ হাইটটো আগতীয়াকৈ জোখা হয় তেন্তে ইয়াতে যিসকল ফিজিকেল কেণ্ডিডেট আছে ইয়াৰ পৰা মোটামুটি মিনিমাম ইয়াত যদি আমি চাওঁ 24 ছেপ্টেম্বৰ আজিৰ যিটো লেটেষ্ট নিউজ, ফাৰ্ষ্ট গ্ৰুপত দিছিল 22জন কেণ্ডিডেট, তাৰে ভিতৰত মাত্ৰ পাছ কৰিছে 14জনে। 14জনে পাছ কৰিছে 22জনৰ ভিতৰত, মানে এইফালে 2জন আৰু এইফালে তোমাৰ 6জন, 6 2 8জন ফেইল কৰিছে। 14জন পাছ কৰিছে, 8জন ফেইল কৰিছে। 9 মাইল জিচিৰ 24 তাৰিখৰ প্ৰথম গ্ৰুপৰ এইটো ৰিপৰ্ট। তাৰপিছত 23 তাৰিখৰ যিকেইজন বাকী ৰৈ গৈছিল, 30জনৰ ভিতৰত 17জন পাছ কৰিছে, তাতে 17জন পাছ কৰিছে, 13জন ফেইল কৰিছে। টোটেল আমাৰ 70ৰ ভিতৰত 15টামান ল'ৰা হাইট আৰু চেষ্টত ফেইল কৰিছে। এতিয়া কিমানটা হাইটত কিমানটা চেষ্টত এইটো আমি নাজানো, মোটামুটি এপ্ৰক্স 15টামান ল'ৰা ফেইল কৰিছে বুলি জনাইছে। যিটো প্ৰচেছ আমাৰ আগতে হয়, সেই প্ৰচেছত কি হয়, যদি কাৰোবাৰ হাইট নাথাকে সি ৰানিং কৰিবলৈ পায়, কিন্তু পিছত সি ওলাই যাব লগা হয় যদি তাৰ হাইট নহয়। এতিয়া কথাটো হ'ল কি, যদি তোমাৰ হাইট নাই তুমি ৰানিঙে কৰিবলৈ নোপোৱা, আৰু এটা বহুত বেয়া খবৰ, কাৰণ 165 যদি কাৰোবাৰ পইণ্টত 164 পইণ্টতো বহুত ফেইল কৰিছে, 0.5 থকাও বহুতে ফেইল কৰিছে। মোৰ লগতে আগত তেনেকুৱা হৈছিলে, এইবাৰ 163টো আমি দেখা পাইছোঁ। এতিয়া কথাটো হ'ল কি, যদি কাৰোবাৰ হাইট থাকে, প্ৰপাৰ যদি হাইট 165 আছে, তেওঁ কনফিডেঞ্চত আকৌ জোখাজোখি কৰিব পাৰে, কাৰণ হাইটত 2 এবাৰ জুখিবলৈ তেওঁলোকে সময় দিয়ে বা সুবিধা দিয়ে। কিন্তু চেষ্টটো নৰ্মেল তোমালোকৰ 78 থাকিব লাগিব। যদি তাতকৈ কাৰোবাৰ কম আছে, 75 যদি আছে, তেন্তে কোনো কাৰণতে নহ'ব। যিটো ষ্টেণ্ডাৰ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাতে যিহেতু দিয়াই আছে, PST আৰু PET। এতিয়া তুমি যদি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পৰা নাই, তেন্তে তোমাক আউট কৰি দিছে। তাতে আমি ক'বলগীয়া, ভাবিবলগীয়া, চিন্তিবলগীয়া একো নাই, কাৰণ একৰ্ডিং টু নটিফিকেশ্যন যিটো দিয়া আছে সেই হিচাপত আমাৰ হ'ব লাগিব। এতিয়া এইবাৰৰ যিটো প্ৰচেছটো হ'ল, তাৰ কাৰণে 9 মাইলত কি হৈছে, এতিয়া ফেইলৰ সংখ্যা আগতকৈ যদি আমি আগৰ নিচিনাকৈ চাওঁ, এইবাৰ বেছি হৈছে। তাৰ লগে লগে কি হ'ব, কেণ্ডিডেটৰ সংখ্যা কমি কমি আহি থাকিব, কাৰণ তেওঁলোকে DV কৰাব লাগিব। যোৱাকালি যিসকল পাছ কৰিছে, কাৰোবাৰ DV চেক কৰিছে, মানে ডকুমেণ্ট চেক কৰিছে, তাৰ লগে লগে তেওঁলোকে মেডিকেল কৰাব লাগিব। এতিয়া মেডিকেলত যিমান ল'ৰা কম হ'ব তেওঁলোকৰ কাৰণে ভাল, কাৰণ খৰচ হ'ব, মেডিকেল কৰোৱা মানে বহুত খৰচ, আৰু 2 দিন সময়ো লাগিব যিহেতু। সেইটো কাৰণে যিমান পাৰে তেওঁলোকে কমাবলৈ চেষ্টা কৰিছে। তোমাৰ কাম হৈছে 100% দিয়া, ৰানিঙত 100% দি ৰানিং ক্লিয়াৰ কৰা। যদি তোমাৰ হাইট ধুনীয়াকৈ হৈছে, ঘড়ী পিন্ধি ৰানিং কৰিছে, ঘড়ী পিন্ধিব পাৰিবা, মই আগতেও কৈছোঁ ঘড়ী পিন্ধাত কোনো বাধা নাই। ঘড়ী ধুনীয়াকৈ টাইমিং চাই আমাৰ যিজন কেণ্ডিডেট আছে তেওঁ ৰানিং কৰিছে, 22 মিনিট কিমান লাগিছে, খুব ধুনীয়া, সময়টো খুব ধুনীয়া হৈছে। মৰ্ণিং সময়ত যদি ৰানিং হৈ যায় খুব ভাল কথা, আৰু যদি দেৰিকৈ হয় তেন্তে আগতীয়াকৈ আহাৰ কি লোৱা কি নোলোৱা টাইমটো চাই নিজে লৈ ল'বা, বেগত লৈ যাবা বাহিৰৰ পৰা। যি খোৱা, পানী পৰ্যাপ্ত পৰিমাণে ৰাখিবা। বতৰ কোনো জেগাত ডাউন হৈছে বুলি গম পাইছোঁ, গোলাঘাটৰ ফালে বৰষুণ হৈছে কোনো জেগাত। এতিয়া য'তে বৰষুণ হ'ব ঠাণ্ডা পৰিব, ভাল হ'ব, কিন্তু গৰমটো বহুত বেছি যিহেতু পানী পৰ্যাপ্ত পৰিমাণে খাবা। আৰু এইটো হৈছে গুৱাহাটীৰ আপডেট, লেটেষ্ট এতিয়া বৰ্তমানৰ গুৱাহাটীৰ আপডেট। বাকী আমি লেটেষ্ট নিউজ প্ৰতিটো চেণ্টাৰৰ পৰা আমাৰ কেণ্ডিডেটে যেতিয়া দি থাকিব আমি জনাই থাকিম গোটেই দিনটোৰ কাৰণে। তোমালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা। থেংক ইউ।